খাই এইবিলাক মই নাজানো এইবিলাক আর বিপিএফ দলৰ যেটো দিছপুৰ চলো যাত্ৰা ডিষ্ট্ৰিক্ট ৱাইজত যেটো প্ৰগ্ৰাম লৈছিল এইটো আমাৰ আজি শেষ হৈ গ'ল ভেৰগাঁও জিলাই লাষ্ট 10টা জিলা আছে 10টা জিলাটো আমি কমপ্লিট কৰিলোঁ আৰু উদ্দেশ্য সেইটোৱেই যে আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি একেলগে মিলি পেলাই দিছপুৰত 15জন MLA পঠাব লাগে NDA হিচাপে এইটো উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা আৰম্ভ কৰিছোঁ গোসাইগাঁৱৰ পৰা আজি ভেৰগাঁও শেষ হৈ গ'ল তো আমি যিখিনি ডিষ্ট্ৰিক্ট ৱাইজ দিছপুৰ চলো যাত্ৰা কৰিছে সেইটো পজিটিভ খুব ভাল ৰেছপন্স পাইছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে তো আমি ভাবোঁ যেটো 2026 বিহুৰ আগত যেটো নিৰ্বাচন হ'ব ইয়াত আমি 15টা সমষ্টিত NDA হিচাপে 100% আমি পচাই দিব পাৰিম আৰু দিছপুৰত নতুনকৈ চিফ মিনিষ্টাৰ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পাবলৈ সক্ষম হ'ব এনডিআৰ আচলতে সহযোগী দল বিজেপিৰ দুজনকৈ কালি ডিষ্ট্ৰিক্ট সভাপতি আপোনাৰ যোগদান কৰিছে আজি মণ্ডল সভাপতিয়ে যোগদান কৰিছে অভিযান নেকি নাই বিজেপি চাপাই অভিযান বুলি আমি ক'ব নোৱাৰোঁ হয়তো ইহঁতৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ যেটো লিডাৰশ্বিপ ইহঁতৰ ওপৰত হয়তো সন্তুষ্ট নহয় কাম কৰাৰ ক্ষেত্ৰত সেইকাৰণে বিপিএফ দলত সোমাই যায় একে বিপিএফত থকা আজিৰ দিনত পিছত কি হয় মই ক'ব নোৱাৰোঁ আজিৰ দিনত বিজেপিত বা বিপিএফ একেলগে চৰকাৰ চলাই আছে যদিও আমাৰ ফালে আহিছে একো নহয় আমি একেলগে কাম কৰি যাম হয় এইবিলাক মই নাজানো এইবিলাক আমাৰ NDA হিচাপে 15টা কি টিকেট নিদিয়ে কোনটো জেগাত টিকেট নিদিয়াকে থাকিব কলেগাঁও কোনফালে NDA হিচাপে আমি 15টা ছাৰ আপোনাৰ বেয়া দিনত সকলো এৰি থৈ গৈছিলে ভাল দিনত সকলো আহিছে আকৌ কিবা বেয়া দিন আহিলে আকৌ গুচি যাব নেকি ছাৰ যাব দিয়ক কোনে যাব ইচ্ছা আছে যাব দিয়ক বেয়া দিন গুচি গৈছিলে ছাৰ চব গুচি গৈছে এতিয়া ভাল দিন কাৰণে আহিছে ছাৰ এইটো ভাল দিন কাৰণে মুঠতে মই এনেকুৱা নক'ম মই সকলো মানুহকে লৈ পেলাই কাম কৰিব ইচ্ছা আছে সকলোকে একেলগে কাম কৰিবলৈ লৈ যাম কিন্তু যিমান মানুহ আহিছে ছাৰ স্থান হ'ব না ছাৰ চবৰে এনেকুৱা স্থান বিচাৰিতো লাভ নাই নতুনবিলাকে স্থান নাপাব ছাৰ কি স্থান জাগা নাপাব নেকি ছাৰ জাগা আছেতো এইটো জাগা ক'ত থাকি আছে আমি জাগা এনেকুৱা নহয় ৰে পদবী নাপাব নেকি ছাৰ পদবী চবৰে থাকে কিমান লাগে আপোনাৰ কিমান পদবী লাগে চবকে বিশেষকৈ এটা কথা আচলতে চৰ্চিত হৈ আছে আৰু বিৰোধীয়ে এই কথাটো কিন্তু বেছি চৰ্চিত সেইটো হ'ল আচলতে আপোনাৰ যি বিপিএফ দলত আচলতে এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিব বুলি আচলতে ৰাইজৰ মাজত আচলতে হেৰি কৰিছে আচলতে এই কথা আমাৰ বিপিএফ দলৰ এনেকুৱা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নহয় এইবিলাক কোনে কৈছে এই নিজে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা মানুহে ক'ব পাৰে মই এনেকুৱা কৰা নাই আৰু আমাৰ যাত্ৰা ভালে শেষ হৈছে আজি লাষ্ট ভেৰগাঁওটো খুব ভাল বাছ এছআৰটো আমি CM ছাৰৰ লগত কথা পাতি পেলাই BTC এৰিয়াত সেইটো লাগু কৰিব নালাগে বুলি আমি অলৰেডি কেঞ্চেল কৰিছোঁ 2003 চনৰ পৰা সকলো বাসিন্দা বুলি কৈছে কিন্তু 1965 কাগজ এতিয়াও বিচাৰি মই বিচাৰিছি নাকি অফিচবিলাকত বিচাৰিছে অফিচ বিচাৰিলে কি হ'ব মইহে বিচাৰিব লাগিব মই বিচৰা নাই বাছ হৈছে মই চব ঠিক ঠাক কৰি এইবিলাক 4 মাহ হৈছে 5 মাহে হৈছে মই আচলতে আমাৰ অফিচাৰসকলকো যেনেকুৱা গাইড কৰিব লাগে মই সময় পোৱা নাই কিছুদিন থাকক সবে মাটিৰ পাঠা পাব 2005 চনৰ ভোটাৰ থাকিলে হ'ল আপুনি NDA হিচাপে 126টা কি 4টা কৈ থাকে 126টা 126টা প্ৰমোদ বড়োটো এতিয়া ছিংগাপুৰত আৰামত
স্যার প্ৰধানমন্ত্ৰী আগৰ মুহূৰ্তত আক্ৰাসুৰ অসম বন্ধ দিছে 3 দিনীয়া যোনে সমস্যা আছে ইহঁতে দিবই মোৰ লগত কি সম্পৰ্ক আখৰাচো দিব পাৰে এমচো দিব পাৰে আমচো দিব পাৰে গোৰ্খাও দিব পাৰে এফচো দিব পাৰে এইটোতো আন্দোলনকাৰী সংগঠন জাতীয় সংগঠন ইহঁতে বহুত সমস্যা লৈ পেলাই কেতিয়াবা আন্দোলন কৰে এইটোতো স্বাভাৱিক জনজাতিকৰণ লৈ দিছে জনজাতিকৰণ আপোনাক লাগে না নালাগে আপুনিতো ৰাজবংশী হয়